গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ গণিত বিষয়ত পাঠদান কৰিবলৈ ওলাইছোঁ। মই যি কওঁ তোমালোকে ভালদৰে শুনিবা আৰু মই যি বৰ্ডত লিখোঁ ভালদৰে লক্ষ্য কৰিবা। আজি তোমালোকৰ অনুশীলনী 3 বিষ হ'ব, কিন্তু 3 অনুশীলনী বিৰ কুৱেশ্যন নং 1 চোৱা। তাত কি লিখা আছে, অৰ্থাৎ তলৰ ভগ্নাংশকেইটাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা। অৰ্থাৎ ইয়াত দুটা সংখ্যা দিয়া আছে, অৰ্থাৎ হৰ বাই লগ অৰ এনেকুৱাকৈ দিয়া আছে, অৰ্থাৎ 168 বাই 210 দিয়া আছে। তেনেহ'লে ইয়াক যিহেতু গসাউৰ জৰিয়তে কি কৰিব লাগিব, যিহেতু আমাক গসাউৰ এটা অংশ হিচাপে দিয়া আছে আৰু ইয়াক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব দিছে, তেনেহ'লে গসাউ বাহিৰ কৰি ল'ব লাগিব। অৰ্থাৎ গসাউ বাহিৰ কৰাৰ পিছতহে ইয়াক আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব পাৰিম। তেনেহ'লে ইয়াত কিন্তু দুটা সংখ্যা দিয়া আছে, এই সংখ্যা দুটা প্ৰথমে ইয়াৰ গসাউ বাহিৰ কৰি লোৱা। এতেকে যেহেতু ঠাই কম তার কারণে ইয়াতে লিখিম 168। যুগ্ম সংখ্যা হওয়ার কারণে 2 লিখিব পারো, ইয়াত 2 ইয়াত 1, এই সৰু হওয়ার কারণে দুটা অঙ্ক একেলগে লোৱা। 8 2 গুণ 16, 4 2 গুণ 8, তেনেহ'লে আকৌ যুগ্ম সংখ্যা হৈ গ'ল। 4 2 গুণ 8, 2 2 গুণ 4, আকৌ যুগ্ম সংখ্যা আহি গ'ল। আকৌ 2 লিখি দিম, 2 2 গুণ 4, 2 1 গুণ 2, তেনেহ'লে 21 আহি গ'ল। তেনেহ'লে আমি জানো যে 3 7 গুণ কিমান 21। তেনেহ'লে আৰু ইয়াৰ গসাউ বা উৎপাদক বাহিৰ কৰিব নোৱাৰে। তেনেহ'লে আৰু এটা সংখ্যা দিয়া আছে, এই সংখ্যাৰ পৰা গসাউ বাহিৰ কৰিব 210। এই কিন্তু যুগ্ম সংখ্যা হোৱাৰ কাৰণে ইয়াক কি কৰিব পাৰি, 2ৰে হৰণ কৰি দিব পাৰি বা 2ৰে ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব পাৰি। তেনেহ'লে ইয়াত 2 লিখি দিয়া। 2 লিখাৰ পিছত ইয়াত কিমান লিখা আছে, 2 লিখা আছে। তেনেহ'লে 2 1 2, তাৰ পিছত কিমান লিখা আছে, 2ৰ পিছত কিমান লিখা আছে, 1 লিখা আছে। 1 আৰু ইয়াত হ'ল 2, তেনেহ'লে সৰু হোৱাৰ কাৰণে তাত কৰিব নোৱাৰে। তেনেহ'লে দুটা সংখ্যা একেলগে লোৱা, তেনেহ'লে 10 হৈ যাব। কিন্তু 10 লিখিলে কিমান হ'ব, অর্থাৎ 5 2 গুণ কিমান হ'ব, 10 হ'ব। কিন্তু দুটা অঙ্ক একেলগে লোৱাৰ কাৰণে ইয়াত এটা শূন্য দিব লাগিব। শূন্য দিয়াৰ পিছত 5 2 গুণ কিমান 10 লিখা হৈ গ'ল। অর্থাৎ 105 লগত 2 পূৰণ কৰিলে কিমান হ'ব, 210 হ'ব। অর্থাৎ 100 5 2 গুণ 210। তেনেহ'লে ই কিন্তু অযুগ্ম সংখ্যা আহি গ'ল। অযুগ্ম সংখ্যা হোৱাৰ কাৰণে ইয়াত অযুগ্ম 5 আছে, তেনেহ'লে 5ৰে পূৰণ কৰি 5 2 গুণ 1 সৰু হৈ গ'ল। দুটা অংক একেলগে লোৱা, 5 2 গুণ কিমান, অৰ্থাৎ 5 2 গুণ 5ৰে হ'ব, কিন্তু 5ৰে অলপ মিষ্টেক হৈ যাব পাৰে, তেনেহ'লে 3ৰে কৰি দিয়া। অযুগ্ম সংখ্যা হ'ব, অৰ্থাৎ 3 3 গুণ কিমান 9, তেনেহ'লে 10ৰ পৰা 9 বিয়োগ কৰি দিয়া, কিমান থাকিব 1 15। 3 5 গুণ কিমান 15, 3 5 গুণ কিমান 15, 15 লিখা হৈ গ'ল। 3 5 গুণ 15, তেনেহ'লে কিমান হ'ল 35 হ'ল। তেনেহ'লে এইবাৰ অযুগ্ম সংখ্যা এককৰ স্থানত 5 আছে, 5 7 গুণ 35, তেনেহ'লে কিমান বাহিৰ হ'ল 35। তেনেহ'লে এইবাৰ ইয়াক একেবাৰে ইয়াতেই কমন লৈ লোৱা, অৰ্থাৎ 28 কিমান হ'ব, অৰ্থাৎ ইয়াত লিখি দিয়া। ঠাই কম হ'ব, তাৰ কাৰণে আমি ইয়াত ঠাই ৰাখিব লাগিব। অৰ্থাৎ ইয়াত কিমান লিখা আছে 168 ইকুৱেল 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 লিখা হৈ গ'ল। তাৰপিছত কিমান লিখা আছে 210, 210 2 পূৰণ 3 পূৰণ 5 পূৰণ 7। তেনেহ'লে যি কেইটা কমন আছে, দুটা সংখ্যাৰ মাজত যি কেইটা কমন আছে, সেই সংখ্যা কেইটাকে আমি ল'ব পাৰোঁ। তেনেহ'লে সংখ্যা কেইটাক লোৱাৰ কমন থকা সংখ্যাখিনি বাহিৰ কৰিব। ইয়াত কিমান লিখা আছে 2 লিখা আছে। আৰু চোৱাচোন কিবা কমন আছে নেকি, 3 3 কমন আছে, তেনেহ'লে 3 3 এবাৰ মিলাই দিয়া। আৰু 7 7 কমন আছে, তেনেহ'লে 7 7 মিলাই দিয়া। এইবাৰ ইয়াত পূৰণ কৰি দিয়া, 2 পূৰণ 3 আৰু ইয়াত কিমান লিখা আছে 7,
3 7 গুণ 21, 21 দ্বিগুণ কিমান 42, 42। তেনেহ'লে ইয়াক কেনেদৰে প্ৰকাশ কৰি দিব লাগিব, অৰ্থাৎ ইয়াক প্ৰকাশ কৰিব লাগিব ইয়াৰ গসাউ হিচাপে কিমান বাহিৰ হ'ল সেই কথাষাৰ স্পষ্টভাৱে লিখিব লাগিব। অৰ্থাৎ ইয়াক কেনেদৰে লিখিব পাৰি, অৰ্থাৎ ইয়াক যিহেতু গসাউ বাহিৰ কৰা হ'ল তেনেহ'লে এই যি দুটা সংখ্যাৰ গসাউ বাহিৰ কৰে হ'ল তেনেহ'লে সেই দুটা সংখ্যাৰ গসাউ লিখি দিব লাগিব। অৰ্থাৎ 168 আৰু 168 আৰু 168 আৰু 210 গসাউ ইকুৱেল কিমান বাহিৰ হ'ল 42 লিখা হৈ গ'ল। অৰ্থাৎ গসাউ হিচাপে কিমান লিখা হৈ গ'ল, গসাউ হিচাপে কিমান বাহিৰ হ'ল, অৰ্থাৎ গসাউ হিচাপে 42 বাহিৰ হ'ল। তেনেহ'লে ইয়াক কিন্তু আমাক কি কৰিব দিছে, লঘিষ্ঠ আকাৰত লিখিব দিছে। তেনেহ'লে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগিব, তেনেহ'লে সেই কথাষাৰ লিখি দিব লাগিব। গতিকে ইয়াত কি হিচাপে দিয়া আছিল, অৰ্থাৎ ভগ্ন অংশক এতিয়া কি কৰিব কৈছে, লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব কৈছে। গতিকে ভগ্ন অংশ এতেকে লিখি দিয়া, গতিকে ভগ্ন অংশটক ভগ্ন অংশ টক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিবলৈ ইয়াত লব হৰ আৰু কি দিয়া আছে, লব দিয়া আছে। তেনেহ'লে সেই কথাষাৰ স্পষ্টভাৱে লিখিব লাগিব। অৰ্থাৎ হৰ আৰু লব লিখা হৈ গ'ল। এতিয়া যে দুটা পইণ্ট দিয়া আছে হৰ আৰু লব, তেনেহ'লে উভয়কে কি কৰিব পাৰি, উভয়কে অৰ্থাৎ কিমান বাহিৰ হ'ল 42 গসাউ হিচাপে বাহিৰ হ'ল, তেনেহ'লে কিমান লিখিব পাৰি, উভয়কে 42ৰে হৰণ কৰিব লাগিব। তেনেহ'লে হৰণ লিখি দিয়া হ'ল। হৰণ লিখাৰ পিছত কিমান লিখা আছিল তাক আকৌ ইয়াত লিখি দিয়া, 168210 এনেকুৱা এটা সংখ্যা ল'ব লাগিব। ইয়াক কি কৰিব কৈছে, যিহেতু ইয়াক কি কৰিব কৈছে, লব বাই হৰ উভয়কে হৰণ কৰিব কৈছে, তেনেহ'লে ইয়াত অলপ ডাঙৰকৈ আঁচটো টানি দিয়া, ইয়াত হৰণ চিন দি দিয়া। অৰ্থাৎ ভাগৰ চিনটো ব্যৱহাৰ কৰি দিয়া, ভাগ ব্যৱহাৰ কৰি দিয়া, ডিভাইড ব্যৱহাৰ কৰি দিয়া। কিমান লিখা হৈছে গসাউ হিচাপে 42 আৰু ইয়াতো কি কৰিব পাৰি, লব হিচাপে কি কৰিব পাৰি, ইয়াকো 42ৰে কি কৰিব লাগিব, ভাগ কৰি দিব লাগিব। তেনেহ'লে ইয়াত ভাগ কৰা, এতিয়া ইকুৱেল দি দিয়া, চেম মাজত এটা আঁচটা নিদিয়া। এইবাৰ 42ৰে কি কৰিব কৈছে, 168 ভাগ কৰিব কৈছে। তেনেহ'লে চাইডত ইয়াত ঠাই কম হোৱাৰ কাৰণে এই চাইডত ৰাখ কৰি লোৱা, 42 168 লিখা হৈ গ'ল, 168 লিখা হৈ গ'ল। ঠাই কিন্তু কম হ'ব, কিন্তু তোমালোকে আকৌ লক্ষ্য কৰা, ঠাই কম হ'লেও অংক কৰিব লাগিব। অৰ্থাৎ ইয়াত কিমান দি আছে, 42 দি আছে। এই 42ৰ লগত অৰ্থাৎ এককৰ স্থানত কিমান দি আছে, 2 দি আছে, আৰু দশকৰ স্থানত কিমান দি আছে, 4 দি আছে। অৰ্থাৎ 2ৰ লগত কিমান পূৰণ কৰিলে 8 হ'ব পাৰে। অৰ্থাৎ 2ৰ ঘৰৰ নেওতা পৰাৰ পিছত আমি তাক পূৰণ কৰি এবাৰ লক্ষ্য কৰিম হয় নে নহয়। যদি হয় তেনেহ'লে হ'ব। অৰ্থাৎ 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 2 গুণ 2 4 গুণ 8, তেনেহ'লে কিমান
আহি গ'ল 2ৰ লগত 4 পূৰণ কৰিলে 8 হয় তেনেহ'লে 42ৰ লগত 8 পূৰণ কৰা ইয়াত ৰাখ কৰা 42ৰ লগত কিমান পূৰণ কৰিব লাগিব 4 পূৰণ কৰিব লাগিব 4 পূৰণ কৰাৰ পিছত কিমান আহে অর্থাৎ যদি 8 হয় তেনেহলে তাক পূরণ কৰিব পাৰিম এককৰ স্থানৰ লগত কি থাকিব লাগিব মিল থাকিব লাগিব অর্থাৎ 4 2 গুণ কিমান 8 আৰু কি লিখা আছে 4 4 4 4 গুণ কিমান 16 তেনেহলে কিমান আহি গল 168 অর্থাৎ 42ৰ লগত 4 পূৰণ কৰিলে 168 আহি যায় তেনেহলে 168 উপরত কিমান লিখিব পারি 4 অর্থাৎ 168 পৰা যদি 168 বাদ দিয়া হয় বিয়োগ কৰা হয় কিমান হ'ব 0 হ'ব তেনেহলে ভাগফল হিচাপে কিমান আহিল 4 আহিল ইয়াত 4 লিখি দিয়া 4 লিখি দিয়া আৰু আকৌ ইয়াত তলত কিন্তু এটা পয়েন্ট দিয়া আছে লব হিচাপে 210 আৰু হৰণ হিচাপে কিমান ভাগ হিচাপে কিমান দিয়া আছে 42 দিয়া আছে তেনেহলে আকৌ 42 210 কি কৰিব লাগিব 42 এৰে ভাগ কৰিব লাগিব যদি মিলি যায় তেনেহলে ইয়াৰ লঘিষ্ঠ ৰূপ হ'ব আৰু যদি মিলি না যায় তেনেহলে ইয়াৰ লঘিষ্ঠ ৰূপ নহব তেনেহলে আকৌ 210 পৰীক্ষা কৰি লোৱা 42ৰ লগত কিবা পূৰণ কৰাৰ পিছত 210 হয় নেকি যদি হয় তেনেহলে ৰাইট আৰু যদি নহয় তেনেহলে নহব তেনেহলে এইবাৰ গসাউ হিচাপে কিমান দিছিল 42 60 চোৱা ইয়াত কিমান লিখিব পাৰি 210 অর্থাৎ এককৰ স্থানত কিমান লিখা আছে 2 লিখা আছে দহকৰ স্থানত 4 লিখা আছে দহকৰ স্থানৰ অংকটো চোৱাৰ একো প্ৰয়োজন নাই এককৰ স্থানৰ অংকটো কি কৰিব লাগিব চাব লাগিব অর্থাৎ এককৰ স্থানৰ যি অংকটো দিয়া আছে সেই অংকৰ লগত কি পূৰণ কৰিলে 0 হ'ব অর্থাৎ 2ৰ লগত 0 পূৰণ কৰিলে কিমান হ'ব 0 হ'ব অর্থাৎ 0 42ৰ লগত যদি 0 পূৰণ কৰা হয় কিমান হ'ব 0 হ'ব তেনেহলে ইয়াত 210 তো নহব তেনেহলে আকৌ তুমি অলপ চিন্তা কৰা যে 2ৰ গড় নেউতা পৰা কত গৈ 10 হ'ব পাৰে অর্থাৎ 0 হ'ব পাৰে অর্থাৎ 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 তেনেহলে 2ৰ লগত 5 পূৰণ কৰিলে কিমান হয় 10 হয় কিন্তু ইয়াত দিয়া আছে 42 তেনেহলে 42ৰ লগত 5 পূৰণ কৰি দিয়া 42 পূৰণ 5 এবার ইয়াত পূরণ কৰি চোৱা 210 হয় নেকি যদি 210 হয় তেনেহলে হ'ব অর্থাৎ 5 2 গুণ 10 10 0 হাতৰ থাকিল 1 4 5 গুণ 20 হাতৰ 1 21 তেনেহলে 205 হৈ গল তেনেহলে ইয়াত কিমান লিখিব পাৰি 5 লিখিব পাৰি আৰু ইয়াত কিমান লিখিব পাৰি 210 লিখিব পাৰি 210ৰ পৰা যদি 210 বিয়োগ কৰি দিয়া হয় কিমান থাকিব 0 থাকিব তেনেহলে একেবারে মিলি গল তেনেহলে ইয়াত কিমান লিখিব পাৰো 5 লিখিব পাৰো অর্থাৎ ইয়াত লঘিষ্ঠ আকাৰত কি কৰিব কৈছিল প্ৰকাশ কৰিব কৈছিল তেনেহলে ইয়াত যেহেতু লঘিষ্ঠ আকাৰলৈ প্ৰকাশ হৈ গল অর্থাৎ হর বাই লব হৈ গল তেনেহলে 4 বাই কিমান লিখা হল 5 লিখা হল অর্থাৎ ইয়াৰ লঘিষ্ঠ ৰূপ হিচাপে কিমান প্ৰকাশ কৰিব পাৰি অর্থাৎ লঘিষ্ঠ আকাৰত 168 আৰু 210 যদি প্ৰকাশ কৰা হয় তেনেহলে 4 বাই 5 লিখিব পাৰি তেনেহলে এইবাৰ এতেকে লিখি দিয়া 200 নহয় 168 আৰু 210ৰ লঘিষ্ঠ আকার হল 4 বাই 5 অর্থাৎ 4 বাই 5 168 আৰু 210 লঘিষ্ঠ আকার হল 4 বাই 5 তেনেহলে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব দিছিল প্ৰথমে গসাউ বাহিৰ কৰি পেলাই কি কৰা হল যি গসাউ বাহিৰ হল সেই গসাউৰে কি কৰা হল লব বাই হৰক কি কৰা হল হৰ বাই লবক কি কৰা হল ইয়াক তার লঘিষ্ঠ রূপ হিসাবে কি করা হল বাহির করে দেওয়া হল অর্থাৎ 168 বাই 210 লঘিষ্ঠ রূপ হল 4 বাই 5 অর্থাৎ তোমালোকৰ ইয়াত কোৱেশ্চন নং ইয়াত অর্থাৎ কেইটামান অঙ্ক দিয়া আছে কোৱেশ্চন নং অনত
5টা অংক দিয়া আছে তেনেহ'লে কুৱেশ্যন নং 1ৰ অন হৈ গ'ল তেনেহ'লে কুৱেশ্যন নং 1ৰ 2 3 4 5 তোমালোকৰ বাবে হোমৱৰ্ক থাকিল হোমৱৰ্ক কৰি পেলাই মোৰ হোৱাটছআপ নম্বৰত পঠাই দিবা। থেংক ইউ।